জুৰিয়াত নিৰ্বিচাৰে পৰিভ্ৰমী চৰাই চিকাৰ লাওখোৱা অভয়াৰণ্য চৌপাশে চিকাৰীৰ দপদপনি ফান পাতি চৰাকৈ ধৰিছে জাকে জাকে চৰাই দেখিলেই অন্তৰ কান্দি উঠা এটা দৃশ্য জলাশয়ত মনোমোহা বাতাবৰণৰ সৃষ্টি কৰা আলহী চৰাই জাকে জাকে ধৰি মুকলিকৈ বিক্ৰী কৰিছে চোৰাং চিকাৰীয়ে দেখা গৈছে হিতৰ আগমনৰ লগে লগে লাওখোৱা বুঢ়াছবি অভয়াৰণ্য বিভিন্ন বিলখালত হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছে কিন্তু পৰিভ্ৰমী চৰাই আগমন ঘটাৰ লগে লগে দেখা গৈছে চোৰাং চৰাই চিকাৰীৰ ধপধপনিৰ সৃষ্টি হৈছে লাওখোৱা অভয়াৰণ্যৰ দাঁতিকাহুৰীয়া অঞ্চলৰ যিবিলাক গাঁও আছে গাঁৱত থকা বিল খালসমূহত ইতিমধ্যে দেখা গৈছে চোৰাং চৰাই চিকাৰীয়ে বিভিন্ন ধৰণৰ ফান্দি জাল টেপ ৰেকৰ্ডাৰ বিভিন্ন চৰাইৰ মাত দি সিহঁতে প্ৰত্যেক দিনাই বনৰীয়া চৰাই নিধন কৰা পৰিলক্ষিত হৈছে লাওখোৱা অভয়াৰণ্যৰ চৌপাশৰ জলাশয়ত পৰিছে জাকে জাকে পৰিভ্ৰমী চৰাই আৰু প্ৰতি নিশাই এজন দুষ্কৃতিকাৰীয়ে ফান্দিৰে ধৰি বন্দী কৰিছে সজাগ পিছে অতি ৰহস্যজনকভাৱে এই ভয়ংকৰ ঘটনা দেখিও নীৰৱ বন বিভাগ লাওখোৱা অভয়াৰণ্য বন বিভাগে লাওখোৱা অভয়াৰণ্য যেনেকৈ সিহঁতে পোহৰৰ ব্যৱস্থা কৰিছে কিন্তু লাওখোৱা অভয়াৰণ্য দাঁতিকাহুৰীয়া অঞ্চলত বিলখালবিলাকত যেনেকৈ চোৰাং চৰাই চিকাৰীয়ে ফান্দি জাল পাতি টেপ ৰেকৰ্ডাৰ পাতি যেনেধৰণে সিহঁতে চৰাই নিধন কৰি আছে কিন্তু বন বিভাগে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰো অভিযোগ উত্থাপিত হৈছে মাজে সময় মাথো চমক দিবলৈ অভিযান চলাই বন বিভাগে জব্দ কৰে চৰাই পিছে অতি ৰহস্যজনকভাৱে ধৰা নপৰে চোৰাং চিকাৰী দুষ্কৃতিকাৰীক ধৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী স্থানীয় ৰাইজে এই চোৰাং চৰাই চিকাৰীসকলক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম ব্যৱস্থা লোৱাৰ দাবী জনাইছে গোলকীয় পৰিৱৰ্তনৰ বাবে ৰাজ্যৰ বহু স্থানলৈ অহাই নাই আলহী চৰাই বহু স্থানলৈ আহিলেও সংখ্যাত নিচেই তাকৰ যাৰ বাবে উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী এই সময়ৰ সেউজীয়া জলধাৰেৰে প্ৰবাহিত চিয়াং নৈখন এতিয়া তৰাং প্ৰায় সেই চিয়াং নৈখন শুকোৱাৰ লগে লগে চিয়াং উপত্যকাত অৱস্থিত ইয়াৰ জৈৱ বৈচিত্ৰতাসমূহৰ প্ৰতি সাংঘাতিক ভাবুকি সৃষ্টি হৈছে সেই অৰণ্যখনিৰ গছ গছনি বিভিন্ন প্ৰজাতিৰ লতাজাতীয় উদ্ভিদ বিভিন্ন প্ৰজাতিৰ কপৌ ফুল ইত্যাদি শুকাবলৈ আৰম্ভ কৰিছে গতিকে আমি অতি চিন্তিত যে এইদৰে যদি প্ৰভা বনাঞ্চলখনিৰ উদ্ভিদ জগত শুকাই যায় তেতিয়া প্ৰভা বনাঞ্চলখনি অতি সোনকালে মৰুভূমিলৈ পৰিণত হ'ব পিছে কমকৈ আহিলে জুৰিয়াৰ দৰে বহু স্থানত পৰিভ্ৰমী চৰাই চিকাৰ কৰিছে নিৰ্বিচাৰে আৰক্ষী প্ৰশাসন বন বিভাগ কঠোৰ নহলে ভৱিষ্যত প্ৰজন্মৰ মাথো শুনিবহে ইয়ালৈ এটা সময় আলহী চৰাই আহিছিল জুৰিয়াৰ পৰা ফজলুল হকৰ ৰিপৰ্ট DY 365